সলনি হ'ব পাৰে আগন্তুক শিক্ষাবৰ্ষ আৰু সলনি হ'ব সম্পূৰ্ণ পাঠ্যক্ৰম। নতুন শিক্ষানীতিৰ আধাৰত প্ৰস্তুত কৰা হৈছে পাঠ্যক্ৰমসমূহ আৰু জানুৱাৰী মাহৰ পৰাই নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ প্ৰস্তুতি চলি আছে। চৰকাৰী বিদ্যালয়সমূহতো ষষ্ঠ শ্ৰেণীৰ পৰা সংস্কৃত বিষয়টো সন্নিৱিষ্ট কৰা হৈছে। গতিকে চৰকাৰীভাৱে সন্নিৱিষ্ট কৰা সংস্কৃত বিষয় আৰু শিক্ষা সমিতিৰ সংস্কৃত বিষয়ৰ পাঠ্যক্ৰমৰ বাবে চেনেলটো চাই থাকিবা। নমস্কাৰ, সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আগন্তুক শিক্ষাবৰ্ষ 2026 জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ লগে লগে তোমালোকক এটা কথা জনাবলৈ বিচাৰিছো যে আমাৰ যি পাঠ্যক্ৰম দ্বিতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সংস্কৃত বিষয় বা অন্যান্য বিষয় পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ ধৰণে সলনি হ'ব। গতিকে সলনি হোৱা পাঠ্যক্ৰমখিনি কেনেকুৱা ধৰণৰ হ'ব বা সেইখিনি কেনেধৰণে তোমালোকে প্ৰশ্নোত্তৰ কৰিবা, এই লহৰ কৃষ্ণৰ জৰিয়তে তোমালোকক সকলো আগবঢ়াই যাম। তোমালোকে চেনেলটো চাই থাকিবা আৰু তোমালোকৰ ইতিমধ্যে প্ৰথম একক মূল্যাংকন হৈ গৈছে। ইয়াৰ পাছতে 6 মাহিলী পৰীক্ষা। 6 মাহিলী পৰীক্ষাৰ বাবে তোমালোকক যিকেইটা পাঠ লাগিব আৰু ব্যাকৰণ যিখিনি লাগিব সেইখিনি লহৰ কৃষ্ণৰ জৰিয়তে আগবঢ়াই যোৱাৰ চেষ্টা কৰিম। তোমালোকে কিবা প্ৰশ্ন থাকিলে বা অন্য কিবা জানিব লগা থাকিলে তাতে কমেণ্ট কৰি জানিব পাৰিবা আৰু প্ৰশ্নোত্তৰ বুজাই দিয়াৰ পিছত যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে পুনৰ তোমালোকে প্ৰশ্ন কৰিবা বা সেই প্ৰশ্ন কেনেধৰণে কৰিব পাৰি, কোনটো পদ্ধতিৰে কৰিব পাৰি সেইটো তোমালোকে ইয়াৰ পৰা জানিব পাৰিবা। আমি প্ৰথমতে পাঠটোৰ অনুবাদ আগবঢ়াবলৈ বিচাৰোঁ, অনুবাদখিনি আগবঢ়াই দিম। তাৰপিছতে ইয়াৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ। গতিকে যেনেকে ধৰণে তোমালোকে বিচাৰা, অনুবাদখিনি যদি লিখিতভাৱে পালে সুবিধা হয় তেতিয়াহ'লে তোমালোকে তেনেধৰণে কমেণ্ট কৰিব পাৰে বা যে লিখিতভাৱে আমি অনুবাদখিনি পালে সুবিধা হয়, বা যদি প্ৰশ্নোত্তৰখিনিও লিখিতভাৱে প্ৰয়োজন হয়। ইতিমধ্যে আমি লিখিতভাৱে প্ৰশ্নোত্তৰখিনি তোমালোকক আগৰ কেইটামান ভিডিঅ'ত আগবঢ়াই থৈ আহিছোঁ। সেইকেইটা ভিডিঅ'ও তোমালোকে আগত চাব পাৰা আৰু বৰ্তমান সময়ত যিখিনি আমি ভিডিঅ' আগবঢ়াব লৈছোঁ প্ৰশ্নোত্তৰখিনি সাধাৰণতে মৌখিকভাৱে দিব বিচৰা হৈছে। যদি মৌখিকভাৱে দিয়াত তোমালোকৰ অসুবিধা হয়, লিখিতভাৱে প্ৰয়োজন হয়, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা যে আমাক লিখিতভাৱে দিলে সুবিধা হয়। আৰু ব্যাকৰণৰ ক্ষেত্ৰত ধাতুৰ শব্দৰূপ এইখিনি মুখস্থ থকাটো অত্যন্ত প্ৰয়োজন হয়। আৰু এটা কথা চাবা যে যিখিনি ধাতুৰ শব্দৰূপ আমি পাওঁ, পঞ্চম শ্ৰেণীৰ পৰা যিখিনি ধাতুৰ শব্দৰূপ ব্যৱহাৰ কৰিছোঁ সেই ব্যৱহাৰ কৰা ধাতুৰ শব্দৰূপখিনি পুনৰ আকৌ অষ্টম শ্ৰেণীৰ পৰা ধৰি লোৱা দশম শ্ৰেণীলৈকে সেই একেখিনি গতিত গৈ থাকে। আৰু এখন ভাল ধৰণে জনাৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ ধাতুৰ শব্দ জানিবৰ কাৰণে একেবাৰে সহজ হৈ পৰে। ইয়াৰ লগে লগে আমাৰ ধাতুৰ ৰূপৰ কাৰণে মূলতে জানিবলগীয়া আছে তিং বিভক্তি আকৃতি। তিং বিভক্তিৰ আকৃতিখন তোমালোকে পৰাপক্ষত সম্পূৰ্ণ মনত ৰাখি থবা আৰু নিজৰ পঢ়াৰ টেবুলৰ সন্মুখত এইখন লগাই ৰাখিবলৈ চেষ্টা কৰিবা। তেনেকে চুক বিভক্তিৰ আকৃতি আছে, সুজস অমোচস তাভ্যামভি স্নেহভ্যাম, এনেধৰণে। আকৌ তিং বিভক্তি টিতসন্তি চিতস্থ মি ভস্ম, ইয়াত ক'ত ক'ত বিসৰ্গ চিন আছে, ক'ত বিসৰ্গ ব্যৱহাৰ হৈছে, ক'ত হলন্ত চিন ব্যৱহাৰ হৈছে, সেই চিনখিনি মনত ৰাখি ল'ব লাগে। আৰু চাবা লত লকাৰত যিকেইটা স্থানত বিসৰ্গ ব্যৱহাৰ হৈছে ঠিক তেনেধৰণে লিট লকাৰতো সেই একেকেইটা স্থানতে বিসৰ্গ ব্যৱহাৰ কৰা হয়। এনেধৰণে বিসৰ্গখিনি তোমালোকে মনত ৰাখিলে হলন্ত চিনখিনি এখন ধাতুৰ ওপৰত যদি ভাল ধৰণে মনত ৰাখি ল'ব পাৰা তেতিয়াহ'লে বাকী ধাতুসমূহ তোমালোকে লেখোতে সেইটো যে মনত ৰাখিবা নিৰ্দিষ্ট সেই একেকেইটা স্থানতে সেইকেইটা বিসৰ্গ চিন বা হলন্ত চিন ব্যৱহাৰ কৰিবা। ক'ৰবাত দুই এখনৰ ক্ষেত্ৰত অমিল হ'ব পাৰে, কিন্তু বাকী সকলোবোৰেই একেই হয়। গতিকে তোমালোকে কিবা প্ৰশ্ন থাকিলে পুনৰবাৰ কৈছোঁ, প্ৰশ্ন থাকিলে কিবা জনাবা। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ নতুন যি পাঠ্যক্ৰম আহি আছে, নতুন পাঠ্যক্ৰমৰ কাৰণে তোমালোকে চেনেলটো চাই থাকিবা। বছৰীয়া পৰীক্ষা শেষ হোৱাৰ লগে লগে আগন্তুক বছৰীয়া পৰীক্ষাও হয়তো সোনকালেই হ'ব পাৰে, আগতীয়া হ'ব পাৰে। যিহেতু আমাৰ প্ৰচেষ্টা চলি আছে চৰকাৰীভাৱে বা আমাৰ শিশু শিক্ষা সমিতিটো প্ৰচেষ্টা চলি আছে যে জানুৱাৰীৰ পৰাই নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব লাগে। আৰু জানুৱাৰীৰ পৰা যদি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'বলগীয়া হয় তেতিয়াহ'লে তোমালোকে বছৰীয়া পৰীক্ষাটো আগুৱাই আহিব। তাৰ বাবে হয়তো চিলেবাছ কমি আহিব। আৰু চিলেবাছ তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিশেষকৈ চিলেবাছ যিকোনো ধৰণৰ চিলেবাছ তোমালোকে বিচাৰিলে মোৰ ওচৰত পাবা। আমাৰ ইয়াত কমেণ্ট কৰিব পাৰিবা যে মোক আমুক চিলেবাছখন লাগে, বা কমেণ্ট লগতে আমাৰ চেনেলটোৰ তলত এটা নম্বৰ দিয়া আছে, হোৱাটছআপ নম্বৰ দিয়া আছে। সেই হোৱাটছআপ নম্বৰটো তোমালোকে
জনাব পাৰিবা, বিচাৰিব পাৰিবা, ব্যক্তিগতভাৱেও তাত কথা পাতিব পাৰিবা। গতিকে যিকোনো মুহূৰ্ততে তোমালোকে যোগাযোগ কৰিব, তাৰ কাৰণে চিন্তা কৰিব নালাগে। আমি সাজু হ'ব লাগিব 6 মাহিলী পৰীক্ষাৰ কাৰণে। আৰু 6 মাহিলী পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, সাম্ভাব্য প্ৰশ্নখিনি কিছুমান আগবঢ়া হয়। প্ৰায় 80% প্ৰশ্নই তোমালোকক কমন দিব পৰা যায় বুলি মই ভাবিছোঁ, কমন পাবা। আৰু লগতে আগত হৈ যোৱা বিভিন্ন চনৰ প্ৰশ্ন কাকতসমূহো তোমালোকে এই চেনেলতে লাভ কৰিবা। গতিকে আজিলৈকে ইমানতে সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ প্ৰতিটো পাঠ, প্ৰতিটো প্ৰশ্ন উত্তৰ আগবঢ়াই যাবলৈ চেষ্টা কৰিম। চেনেলটো যদি নতুন, এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে তোমালোকে লগে লগেই তোমালোকৰ প্ৰয়োজনীয়খিনি বা এই পাঠত চেনেলৰ জৰিয়তে আগবঢ়োৱা পাঠসমূহ লাভ কৰিব পাৰিবা। নমো নমঃ।